নমস্কাৰ একেকেছ ব্লগ সাপোৰ্টগ্ৰাম এইটো ভিডিঅ'ত আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সিলেবাস সম্পৰ্কে ছয়মাহিলী পৰীক্ষাৰ বাবে সপ্তম শ্ৰেণীৰ অসমীয়া লাগিব বৰগীত লৰাকাল ঈশ্বৰ বিশ্বাসী হবা ভৰত চৰাই আৰু তাইৰ পোৱালিবিলাক ছাত্ৰৰ কৰ্তব্য ৰচনা লাগিব সমাৰ্থক শব্দ বিশেষ্য বিশেষণ পাঠভিত্তিক ব্যাকৰণ চিঠি লিখা পাঠ পঢ়া শ্ৰুতলিপি এইবিলাক থাকিব পৰীক্ষাত লগতে ঈশ্বৰ ধুলিকণাময় ব্যায়াম এইকেইটা পাঠ থাকিব সুমধুৰ সুমংগল অলমা ৰজাৰ তলম মন্ত্ৰী এইকেইটা পাঠ থাকিব বিপৰীত শব্দ লিংগ কাৰক জতুৱাঠাঁচ প্ৰত্যয় পাঠভিত্তিক ব্যাকৰণ বাৰ্ষিক খেল মহোৎসৱৰ বৰ্ণনা দি চিঠি লিখা নিজৰ লক্ষ্যৰ কথা জনাই চিঠি লিখা অঞ্চলৰ পানী পহৰ যাতায়াত আদিৰ বিষয়ে বাতৰি কাকতলৈ চিঠি লিখা লগতে কঁঠালৰ নৰিয়া পাঠ কপালেহে গোপাল লভ ভাৱ বহলাই লিখা পাঠভিত্তিক থাকিব ৰচনা কি থাকিব পাৰে সেয়া মই শেষত আলোচনা কৰিম নতুন সিলেবাছত দিয়া নাই নতুন সিলেবাছত কেৱল বিষয়হে উল্লেখ কৰিছে ৰচনাৰ বিষয়বস্তু বিষয়ক উদ্ভিদ বিষয়ক উৎসৱ বিষয়ক স্থান বিষয়ক জীৱনী বিষয়ক আৰু বিবিধ বিষয়ক সেয়া আমি পুৰণি সিলেবাছত কি ৰচনা আছিল সেয়া চাই ল'ম প্ৰায় সিলেবাছ একেই ইংৰাজীৰ ক্ষেত্ৰত লেসন লাগিব পাৰ্ট 1 ৰ 1 2 3 4 5 6 7 8 9 অৰ্থাৎ 1 ৰ পৰা 9 লৈকে পাৰ্ট 2 ৰ 1 2 3 পাৰ্ট 3 ৰ 1 2 3 লগতে গ্ৰামাৰ ট্ৰান্সলেশ্যন এছে লেসন ৰিডিং ডিক্টেশ্যন এপ্লিকেশ্যন এইবিলাক থাকিব গ্ৰামাৰৰ ক্ষেত্ৰত থাকিব ইউজ অফ এডজেক্টিভ ইউজ অফ এডভাৰ্ব এণ্টনিমছ অৰ্থাৎ বিপৰীত শব্দ জেণ্ডাৰ টেন্স কাৰেক্ট টেন্স থাকিব এছে ৰাইটিং থাকিব question pattern থাকিব গ্ৰামাৰৰ ইন্টাৰোগেটিভ এণ্ড আস্ক question ট্ৰান্সলেশ্যন ডিটাৰমিনাৰ্ছ এপ্লিকেশ্যন ৰাইটিং ডিক্টেশ্যন থাকিব আৰু লেসন ৰিডিং থাকিব টেক্সচুৱেল ফ্ৰেজ থাকিব আৰু এছে ৰাইটিঙৰ ক্ষেত্ৰত কি আছে লাগিব সেয়া মই শেষত আলোচনা কৰিম এবাৰ গৈছো সাধাৰণ গণিত লৈ গণিত লাগিব 1 2 4 5 6 9 আৰু 12 নং অধ্যায় বিজ্ঞান লাগিব 1 2 3 4 5 9 আৰু 13 নং অধ্যায় সমাজ লাগিব 1 2 3 4 5 6 11 12 15 16 17 18 আৰু 19 নং পাঠ সংস্কৃত লাগিব মংগলাচৰণম আৰু প্ৰথমৰ পৰা দশম পাঠলৈকে লাগিব তাৰ বাহিৰে শব্দৰূপ লাগিব নৰ পুস্তক সাধু ভৱত পুংলিংগ এক তিনিটা লিংগতে ধাতুৰূপ ভূ ইশ পদ নি এইবিলাক পাঁচটা বিভক্তিতে লাগিব হিন্দী বিষয়লৈ গৈছো হিন্দী লাগিব নन्हा मुन्हा रही हूँ चार मित्र एक तेजस्वी और दयावान बालक मेरी राजस्थान यात्रा जीना जिलाना मत भूलना चाय असम की एक पहचान निबंध কি লাগিব সেয়া মই শেষত আলোচনা কৰিম আৰু ব্যাকৰণ কি লাগিব হার की जीत अपनों के पत्र নিবন্ধৰ বিষয়বস্তু দিছে সামাজিক তথা প্ৰাকৃতিক পৰিঘটনা শিক্ষণ সামগ্ৰী বিষয়ক সাহিত্যকাৰ বৈজ্ঞানিক বিষয় আদি কিন্তু উল্লেখ কৰা নাই ডাইৰেক্ট ৰচনাৰ কথা হে পুৰণি সিলেবাস চাই মই অলপ পিছত জনাম লগতে গিনতি 51 ৰ পৰা 100 লৈকে লাগিব আখৰত লিখা মুহাবৰে লাগিব কালকে ভেদ অনুবাদ থাকিব বিপৰীত শব্দ পৰ্যায়বাচী শব্দ এইবিলাক থাকিব লিংগ বচন লগতে পদ উপসৰ্গ প্ৰত্যয় নীতি শিক্ষা প্ৰথমগত পৰীক্ষাত যিবিলাক লাগিছিল সেইবিলাক লাগিব মাতৃভাষাৰ প্ৰতি অগাধ শ্ৰদ্ধাৰ পৰা আৰম্ভ কৰি ৰাজকোৰৰ ধ্ৰুৱলৈকে দীপস্তুতি সৰস্বতী বন্দনা প্ৰথম শ্লোক গীতা শ্লোক এটা গায়ত্ৰী মন্ত্ৰ পাঠ কেইটা মই দেখুৱাইছো মাতৃভাষাৰ প্ৰতি অগাধ শ্ৰদ্ধা দৰ্পচূৰ্ণ ৰাষ্ট্ৰদ্বীপ ৰাজকোৰৰ ধ্ৰুৱ ঐক্যতাইহে সফলতা আনে অধ্যৱসায়ৰ সফলতাৰ গুপ্ত কৌশল সৰ্বোত্তম আত্মত্যাগ ৰজা ভজ পঢ়ৰৰ উৎসৱ দীপাৱলী এইলৈকে লাগিব ছয়মাহিলী পৰীক্ষাত একাত্মতা স্তোত্ৰমৰ ভিতৰত সতী নাৰীৰ নাম থকা যিটো শ্লোক আছে সেইটো লাগিব সৰস্বতী বন্দনা গায়ত্ৰী মন্ত্ৰ এইবিলাক লাগিব একাত্মতা স্তোত্ৰম 16 পৰা 20 লৈ শান্তিপাঠ পূৰ্ণতা মন্ত্ৰ এইবিলাকো লাগিব এইবাৰ ৰচনা সম্পৰ্কে আলোচনা কৰিম
ৰচনা লাগিব ছাত্ৰৰ কৰ্তব্য, পুথিভঁৰাল, ভ্ৰমণ কাহিনী, মহৎলোকৰ জীৱনী, দূৰদৰ্শন, উৎসৱ। ইংৰাজীৰ এছে লাগিব মাই হবি, ইয়ৰ ডেইলি লাইফ, লাইফ অফ এ জেণ্টেলমেন। হিন্দী ৰচনা লাগিব বিদ্যাৰ্থী জীৱন, শংকৰদেৱ, কম্পিউটাৰ, राष्ट्रभाषा हिंदी, समाचार पत्र, दूरदर्शन, अपना विद्यालय। আকৌ এবাৰ কৈছোঁ, अपना विद्यालय, विद्यार्थी जीवन, शंकरदेव, कम्पिউটাৰ, राष्ट्रभाषा हिंदी, समाचार पत्र, दूरदर्शन এইকেইটা। তো ভিডিঅ'টো এইখিনিয়ে। কাইলৈ তৃতীয়, চতুৰ্থ, দ্বিতীয়, প্ৰথম এইবিলাক শ্ৰেণীৰ চিলেবাছ দিয়া হ'ব। ধন্যবাদ।